এজাক পাখণ্ডৰ সন্মুখতে যৌন কাৰ্য কৰিবলৈ বাধ্য হ'ল প্ৰেমিক প্ৰেমিকা। প্ৰাকৃতিক পৰিৱেশত নিবিড় মুহূৰ্ত কটাবলৈ যোৱা প্ৰেমিক প্ৰেমিকাৰে ভয়ংকৰ কাণ্ড। প্ৰথমে যৌন কৰ্ম কৰিবলৈ দি কেমেৰাত বন্দী কৰিলে দৃশ্য। তাৰ পাছত ধন দাবী কৰি প্ৰেমিকক পঠালে ATM-লৈ। হাবিৰ মাজতে প্ৰেমিকাক চলালে যৌন অত্যাচাৰ। সামাজিক মাধ্যমত ভাইৰেল যৌন নিৰ্যাতনৰ ভিডিঅ'। মোক উঠা নাই কিন্তু দাদা কৈছো এনেকুৱা নকৰিব আৰু কথা কৈ দিয়া আমি আহি আছো দাদা এবাৰ কৰে নাই খুলে মাৰি নিছিলে হা ইতে মাৰি দিম আমাৰ কাম মই শুনি আছো বন্ধ কৰক না এবাৰ ভুল হৈছে দাদা চাবি দিলো তো কাপোৰ খুলিবা কৈছো তুমি যিটো কাম কৰিবা সেইটো ভালকে কৰক নকৰো দাদা ঘৰত গুছি যাম মোৰ কথা হৈছে এগিলা কিয় তুমি এগিলা কাম কিয় কৰিছ দাদা কাপোৰ উঠা বঙাইগাঁৱত সংঘটিত হৈছে চৰম লজ্জাজনক ঘটনা। প্ৰেমিক প্ৰেমিকাৰ ওপৰত আসুৰিক অত্যাচাৰ এজাক নৰপিশাচৰ। ভয় ভাবুকিৰে উলংঘ কৰি যৌন কাৰ্য কৰিবলৈ বাধ্য কৰালে একাংশ নৰপিশাচে। খবৰ লাভ কৰাৰ পাছতেই 5 পাখণ্ডক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন পাখণ্ডকেইটা জিৰেম চৰকাৰ, সুবুৰাম চৰকাৰ, বিল্টু ৰাভা, সুনীত ৰাভা আৰু ডালিম বৰ্মন। এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও সদৰ থানাৰ অধীনৰ পঞ্চগাঁও কচুৱাগাঁও সংযোগী ভূমেশ্বৰ পাহাৰৰ বৰজৰা ৱাটাৰফলছ এলেকাত। আনহাতে যৌন কাৰ্য কৰিবলৈ দি সমগ্ৰ ঘটনা ভিডিঅ' কৰে নৰপিশাচকেইটাই আৰু তাৰ পাছত ধন দাবী কৰি ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰে প্ৰেমিক প্ৰেমিকাক। অভিযোগ মতে প্ৰেমিকগৰাকীক টকা উলিয়াবলৈ ATM-লৈ পঠাই কিশোৰীগৰাকীক নৰপিশাচকেইটাই আবদ্ধ কৰি চলায় যৌন অত্যাচাৰ। এই ঘটনাই এতিয়া বঙাইগাঁৱত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। স্থানীয় ব্যক্তি হিচাপত মানে বিৰাট এটা লজ্জাজনক ঘটনা। আমি এইখন অঞ্চলৰ বুলিয়ে নহয়, আজি বঙাইগাঁও ডিষ্ট্ৰিক্টতে মানে এনেকুৱা এটা মানে সমগ্ৰ মানে স্থানৰ মানে এনেকুৱা এটা জেগা বৰজৰা। এই বৰজৰাটো আজিৰ তাৰিখত এনে একটা মানে বনাম এটা মানে আহি পৰিল, মানে আমি মানে বহুত লজ্জাজনক। মানে বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, গোৱালপাৰা, ধুবুৰী, বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে। আজি এই যে মানুহখিনি আহে সিহঁতে কি হিচাপত আহিব, কেনেকুৱা মানে মনৰ ভাৱ লৈ আহিব, বৰ এটা ভয় লগা মানে কাণ্ড হৈছে। আৰু এই যিটো কাণ্ড কৰিছে এই কাণ্ডটো যাতে ভৱিষ্যতে নহয় আৰু মানে প্ৰশাসনে উচিত শাস্তি দিয়ক, তদন্ত ভালকৈ লওক, লোৱাৰ পাছত যাতে মানে সম্পূৰ্ণ মানে শাস্তিখিনি পায়, সিহঁতে যাতে দ্বিতীয়তে যাতে এইটো ভুল আৰু বেলেগে নকৰে, এইখিনিয়ে মই অনুৰোধ জনাম। আৰু লগতে আজি এই যে বৰজৰাত দুখন কৰে কমিটি আছে, এখন বৰজৰা পূজা কমিটি আৰু বৰজৰাৰ এখন পৰিচালনা কমিটি। এই কমিটিখিনি কি আগে পাছে কি নাজানিছিল নেকি, বা আগে পাছে কি কিছু মানে গম পোৱা নাছিল নেকি? ইয়াতো মানে ডাঙৰ ডাঙৰ লিডাৰ আছে, ডাঙৰ ডাঙৰ ভাল ভাল মানুহ আছে, সিহঁতে জানিব লাগিছিল। জানাৰ পিছত সিহঁতক আগে পাছে কি ইগলানযোৰ কাম সিহঁতৰ যদি শুনা পায়ও যদি সিহঁতে আজি মানে শুই থকা শিয়ালৰ দৰে যদি মানে সোমাই থাকে, এইটো কেনেকুৱা কথা? মই এইখিনিকে ক'ব খোজোঁ, ইয়াত ইমান ডাঙৰ ডাঙৰ লিডাৰ আছে, ইয়াৰ মানে বৰজৰা এখন মানে পইচাথলীৰ এখন কমিটি আছে, সেই কমিটিবিলাকে কি জানিও কি আজি কিয় চুপচাপ হৈ আছিল? আজি ঘটনাটো হোৱাৰ পিছতহে হয়তো সিহঁতৰ আজি সাৰ পাইছিল। ইমান দিনে কি কৰি আছিল? সিহঁতৰ কি কাণত কি অকণমানো কি পৰা নাই নেকি, শুনা জানা নাই নেকি, দেখা নাই নেকি? চবেই জানে ঘটনাটো কি আছিল। প্ৰতিটো ঘটনাটো আগে পাছে এনেকুৱা ঘটনা হয়তো বহুতে মানে মানুহৰ মুখত শুনা পাওঁ, আজি বোলে বৰজৰাত কিবা হৈছিল, কোনোবা বোলে আহিছিল, এনেকৈ মানে মানুহৰ মুখে মুখে ওলায়, কিন্তু আমি গুৰুত্ব নিদিওঁ। এইকাৰণে গুৰুত্ব নিদিওঁ আমি, যিহেতু আমাৰ যিটো হাতত কোনো প্ৰুফ নাই, আমি কোনো দেখা নাই। যদি দেখিলোঁ হেনা তাহলে আমি বস্তুখিনি ক'ব পালোঁ হেনা। আমাৰ হাতত কোনো প্ৰুফ নাই, আমি দেখা নাই পাওঁ, কিন্তু মানুহৰ মুখে মুখে কাণে কাণে চবেই জানে, চবেই শুনে। কিন্তু যিখিনি কমিটিৰ মানুহ, সেই কমিটিৰ মানুহখিনি কি নাজানিছিল নেকি? এইবাৰ কি হ'ল? এইবাৰতো আপোনালোকে চবেই গম পায়, ভিডিঅ' হিচাপে যিহেতু প্ৰচাৰিত হৈছে, ভাইৰেল হৈছে, গতিকে সেইটো মানে ক'ব লগা কথা নহয়, চবেই জানে। এইটো বহুত বেয়া কথা। যিবিলাকে ভিডিঅ' চাইছে হয়তো চবেই জানে, এইটো মানে এইটো মানুহক আৰু খুলি ভাঙি কোৱা কথা নহয়, ভাইৰেল হৈ গৈছে যিটো ভিডিঅ'টো, চবেই জানে। প্ৰশাসনৰ হাতত যিহেতু যাই ভিডিঅ' পৰিছে, এতিয়া প্ৰশাসনক কি অনুৰোধ জনাব? প্ৰশাসনক এইটোৱে অনুৰোধ জনাম, যাতে যিখিনি মানুহে
এইটো কাম কৰিছে, যিকেইজন ব্যক্তিয়ে এইখিনি কাম কৰিছে, সেই কৰা কেইজন মানে ব্যক্তিক উচিত তদন্ত শাস্তি দিয়ক। হে, এই শাস্তিখিনিৰ মূলতে ভৱিষ্যতে আৰু যাতে এইটো কাম নহয় সেইখিনিকে মই ক'ব বিচাৰিছোঁ। আৰু এটা অনুৰোধ মই জনাম, যাতে ইয়াত যে আমাৰ বৰঝৰাত যে আহে মানুহখিনি, বাহিৰৰ পৰা যে মানুহখিনি আহে, এই মানুহখিনিক মই এটাই মই অনুৰোধ জনাম, যাতে এইটো ভুল হোৱাৰ কাৰণে যে বৰঝৰাত নাহিবি বা কোনোদিন নাহিম এনেকুৱা নহয়। বৰঝৰাৰ লগত আপোনালোকক চবকে মই মানে অনুৰোধ জনাম, আহক। কিন্তু চবৰে কাম নহয়, কিছুমান মানে মনৰ বেয়া মনৰ মানুহে এইবিলাক আচলতে কাম মানে এইবিলাক কাম কৰে আৰু এইবিলাক ভিডিঅ' আজিৰ তাৰিখত ভাইৰেল হৈছে। গতিকে সেইটো চবেই সেইবিলাক সেনেকুৱা নহয়। গতিকে বৰঝৰাত বহুত ভাল ভাল মানুহ আছে। গতিকে বৰঝৰাত অহাৰ কাৰণে মানে অনুৰোধ জনাম, আহক। কাৰণ কিয় এতিয়া বৰঝৰাত অহাৰ এটা ছিজন আহি আছে। চবে মানে ঝৰ্ণাৰ পানীত গা ধোৱাৰ কাৰণে চবে এটা ইচ্ছা কৰে। বহুত দূৰণিৰ পৰা আহে, বহুত মানে ইয়াত আনকি আমাৰ অসমৰে নহয় বাহিৰৰ পৰা অহা মানুহ ইয়াত কিবা আছে এটা আফ্ৰিকা ফৰেনাৰ এনেকুৱা মানুহ কিবা অহাৰ এটা হেৰি আছে, আহিছে। গতিকে বেছি নকম, প্ৰশাসনে ভাল উচিত শাস্তি দিয়ক, দোষী ভালকৈ শাস্তি দিয়ক, যাতে কোনো হাৰি যাব নোৱাৰে। ইয়াত যাতে কোনো মানে কিবা নাহে, ৰাজনীতিৰ কিবা নাহে, সেইটো যাতে নহওক, ভালকৈ শাস্তি দিয়ক, এইখিনিয়ে ক'ব লাগে। গাঁৱৰ মানুহৰ নজৰ ৰখাৰ প্ৰয়োজন আছে। গাঁৱৰ মানুহটো অত্যন্ত প্ৰয়োজন, গাঁৱৰ মানুহৰ অত্যন্ত প্ৰয়োজন। কাৰণ কিয় গাঁৱৰ মানুহ আজি এইখিনি নজৰ নাৰাখাৰ কাৰণে আজি হয়তো জানিছিল, জানিও কিন্তু মানে চুপচাপকৈ আছিল। আগতে যেনেকৈ মই অলপ আগতে কৈ গ'লোঁ, বোলে আগে পিছে হয়তো ঘটনা এনেকুৱা হৈছিল, আমি কাৰণ শুনা পাইছিলোঁ, কিন্তু আমাৰ দেখা নাই। আমি মানে এনেকুৱা মানে শুনাহে পাইছিলোঁ, কিন্তু আমাৰ হাতত কোনো প্ৰুফ নাই, প্ৰমাণ দিব আমি কাকো নোৱাৰোঁ। বৰঝৰা মানে পৰ্যটনস্থলীত যিখিনি ঘটনা হৈছে, একদম অমানৱীয় ঘটনা হৈছে। এই ঘটনাটো আমিও গৰিহণা দিওঁ। আৰু এই যিখিনি মানুহে কৰিছে আৰু এতিয়ালৈকে প্ৰশাসনৰ হাতত সিহঁত মানুহখিনি নি পেলাই লৈ গৈছে, সিহঁতক মই মানে উচিত তদন্ত কৰক, তদন্ত কৰি পেলাই যিখিনি দোষী সেই দোষীবিলাকক উচিত শাস্তি দিয়ক, আৰু যাতে কোনোমতে মানে ভালকৈ সাৰি যাব নোৱাৰে। যিখিনি দোষী আছে সেইখিনিক যি কৰিব লাগে প্ৰশাসনে কৰক, মোৰ প্ৰশাসনৰ ওচৰত মোৰ অনুৰোধ। দেখা পোৱা গৈছে আৰু অভিযোগ উত্থাপন হৈছে যে আৰু পূৰ্বতেও বহু ঘটনা সংঘটিত হৈছে, এনেকুৱা হয় নেকি? পূৰ্বতে ঘটনা সংঘটন আমি এনেই শুনিছোঁ, কিন্তু আমি মানে দেখা পোৱা নাই। গতিকে সেইটো আমি সেই হিচাপে আমি বেছি ক'ব নোৱাৰোঁ। কিন্তু তথাপিও মানে সেনেকুৱা কথা মানে মাজে মাজে ওলায়, কিন্তু সেইবিলাক কথা আমি নিজে যিহেতু মানে প্ৰত্যক্ষদৰ্শী নহয়, সেইটোৰ কাৰণে আমি মানে বিশেষকৈ ক'ব নোৱাৰোঁ। এইবাৰ যিখিনি ঘটনা ঘটিছে অমানৱীয় ঘটনা, আৰু মই নিজে কিন্তু ভিডিঅ'টো পোৱা নাই। কিন্তু ভিডিঅ'টো পালে হয়তো মই ভালকৈ ক'ব পাৰিলোহেঁতেন, কিন্তু ভিডিঅ'টো পোৱা নাই। কিন্তু গোটেই মানুহখিনিয়ে যিখিনি জানিছে, তো বেয়া এটা কথা হৈছে। কাৰণ আমি নোপোৱাৰ আগতে যে ক্ৰাইম ব্ৰাঞ্চে গম পাইছে, সেইটোহে বেয়া কথা হৈছে। আমাৰ এখন মানে যিটো মানে আমাৰ জেগা আৰু অঞ্চল, এইটো বহুত বদনামীয় হৈছে। আৰু এইটো মই প্ৰশাসনক এইটোৱে ক'ব বিচাৰোঁ যে উচিত শাস্তি দিয়ক, আৰু এই দোষীকেইজনক যাতে সহজে মানে ওলাই আহিব নোৱাৰে, সেইটোৰ কাৰণে মই শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰশাসনক। নিউজ ডেস্ক, দ্য কাষ্টডিয়ান।